পাতিম যে ইম্পৰ্টেণ্ট কথা এনেকুৱা ধৰণৰ যে আজিৰ ডেটত অসমৰ দল সংগঠনবিলাকৰ কি চলি আছে ফাৰ্ষ্ট প্ৰশ্ন এইটো যে অসমত যিবোৰ দল সংগঠন ওলাইছে যিবোৰে আমাৰ অসমীয়া জাতিটোক লৈ বা আমাৰ অসমীয়া মাটি ভেটি এইবিলাক ঠিক আছে আমাৰ অসমীয়াৰ স্বাৰ্থক লৈ যিখিনি দল সংগঠন ঠিক আছে এই দল সংগঠনবোৰে কৰি কি আছে একচুৱেলি দল সংগঠনবোৰে আমাক আমাৰ অসমীয়াৰ স্বাৰ্থবোৰ বা আমাৰ অসমীয়াৰ ইমোশ্যনক লৈ খেলি আছে নেকি মধুস্মিতা কি খবৰ ভিক্টৰ ইব্ৰাহিম ভিক্টৰ দা ইমান দিন ক'ত আছিলে ভিক্টৰ দা ইমান দিন মই আছিলোঁ মই সদায় লাইভ যাই আছোঁ আপোনালোকে দেখা নাই চাগে মোৰ ফিডটো চালে আপোনালোকে গম পাব ঠিক আছে এতিয়া মেইন কথাটো হৈছে যে অসমত এটা এনেকুৱা ধৰণৰ এটা কাৰবাৰ চলি আছে মই আজি কেইটামান একদম বৰ প্ৰকৃত কথা পাতিম আপোনালোকৰ ফিল হয়নে নহয় মই নাজানো ঠিক আছে মই ফিল কৰাব পাৰোঁ নে সেইটোও নাজানো মই কথা পাতিম কথা পাতোঁতে যদি আপোনালোকৰ গাত লাগে নে গাত নালাগে সেইটো আপোনালোকে গম পাব কিন্তু আজিৰ ছেশ্যনটো চবে মানে শ্বেয়াৰ কৰাটো বৰ ইম্পৰ্টেণ্ট মানে কিয় ইম্পৰ্টেণ্ট যদি আমি অসমীয়া হয় আমি হিন্দু মুছলমান শিখ ইছাই বুলি ইয়াতে কথা পাতি থকা নাই আমি প্ৰকৃত অসমীয়া হিচাপে ইয়াতে কথা পাতিব বিচাৰিছোঁ ঠিক আছে আমাৰ অসমীয়াখিনিয়ে অসমীয়া মানুহে অসমীয়াক ব্যৱহাৰ কৰি কি আছে একচুৱেলি ঠিক আছে কিছুমানে দল সংগঠন কৰি অকল চান্দা তুলি আছে কিছুমানে দেখা দেখিকে চান্দা তুলিছে কিছুমানে নেদেখাকে চান্দা তুলিছে কিছুমানে আকৌ লেবেল দি দিয়ে বোলে মই চান্দা নহয় মই বোলে অমুক কৰিম ভোগ কৰিম মেটাৰ নকৰে মই এটা কথাই কৈছোঁ ঠিক আছে মই কিছুমান মানুহক মই বহুত সন্মান কৰোঁ আৰু সন্মান কৰিছিলোঁ এটা টাইমলৈকে ঠিক আছে আৰু এই কথাটো মই কৈ আছোঁ যে অসমীয়াই যদি অসমীয়াক চিনি নাপায় আজি যদি অসমীয়াই অসমীয়াক চিনি নাপায় তেনেহ'লে কিহৰ অসমীয়া তুমি অসমীয়াক বুৰ্বক বনাই অসমীয়াৰ স্বাৰ্থৰ লগত খেলি তুমি আকৌ ক'বা যে মই অসমীয়া কাৰণে মই অমুক কৰিম মই ভোগ কৰিম ইটো কৰিম সিটো কৰিম মই চেলেঞ্জ কৰিছোঁ বে কি বাল কৰিবি তই মই অপেনলি চেলেঞ্জ কৰিছোঁ কেলা মই অকলে ছিংগল হেণ্ডেড খেলোঁতো মই ছিংগল হেণ্ডেড খেলিম কেলা তই কি বাল কৰিব পাৰ মই কৈ দিছোঁ কেলা ঠিক আছে মানুহক বুৰ্বক বনোৱা বাদ দে মই একদম চিধা কথা এটাই কৈছোঁ মানুহক বুৰ্বক বনোৱা বাদ দে অসমীয়া জাতিটোৰ লগত অসমীয়া জাতিটোৰ ইমোশ্যনৰ লগত খেলা বাদ দে ঠিক আছে মই ছিংগল হেণ্ডেড খেলা মানুহ মই আজিৰ ডেটত কোনো দল সংগঠন মই আজিলৈকে জইন কৰা নাই মই কোনো পলিটিকেল পাৰ্টিৰ লগত নাই মই কোনো দলৰ লগত নাই ঠিক আছে কিন্তু মই এটা কথাই মই কৈ আছোঁ যে মানুহৰ অসমীয়া জাতিটো বা অসমীয়া জাতিটোক ইউজ নকৰিবি এইটো বৰ বেয়া কথা ঠিক আছে অসমীয়া জাতিটোক যেতিয়া ব্যৱহাৰ কৰা আৰম্ভ কৰিব ন অসমীয়া জাতিটোৱে বুজি পোৱা আৰম্ভ হ'ব এটা কথা মই আজিৰ ডেটত বুজাই দি আছোঁ আজিৰ ডেটত যিমান পলিটিকেল পাৰ্টি হওক আজিৰ ডেটত যিমান তহঁতৰ সংগঠন হওক যিমান A to Z XYZ এনি সংগঠন মই কৈ দিলোঁ XYZ যিমান সংগঠন আছে ন XYZ সকলোখিনি সংগঠনৰ এটা বস্তু মনত ৰাখিবি যে চলাই কোনোবাই আছে চলি কোনোবা আছে ঠিক আছে চলাই কোনোবাই আছে চলি কোনোবাই আছে আৰু এই কথাটো মই ভালকৈ কৈ আছোঁ যে কি মই 100% দিলছে এটা কথা কৈ দিছোঁ কোনোবাই যদি কয় ন কেলা যে মই অসমীয়া হৈ কিনে কেলা টেক্স ল'ম মই ক'লোঁ বাল ঘূৰাব পাৰিম বুলি কৈ দিলোঁ অসমীয়া হৈ কিনে টেক্স লোৱাটো ঠিক আছে কালিৰ ডেটত যদি কোনোবাই যদি কয় ন কোনোবাই যদি ধুম বুলি ভাবে ন বহুত বেয়াকৈ ধুই দিব হা অসমীয়া জাতিৰ কাৰণে টেক্স লৈ কাৰ কাৰণে কাম কৰি আছ অসমীয়া জাতিৰ কাৰণে কাম কৰি আছ অসমীয়া জাতিৰ কাৰণে যে টেক্স লৈ আছ অসমীয়া জাতিৰ কাৰণে কাম কৰি আছ নে দেখাব পাৰিবিনে নে অসমীয়া মানুহক ব্যৱহাৰ কৰি আছ তই নিজে কেলা বিক্ৰী কৰিছ মই মোৰ তাত প্ৰুফ আছে মোৰ তাত চব আছে আৰু প্ৰুফ নোহোৱাকৈ মই কথা নাপাতোঁ ঠিক আছে যেতিয়ালৈকে মোৰ তাত প্ৰকৃত কিছুমান প্ৰুফ নাথাকে বা প্ৰকৃত যেতিয়া তথ্য নাথাকালৈকে মই কথা নাপাতোঁ মই এইবিলাক কথাত মাতে নামাতোঁ মই আজিকালি মাত নামাতোঁ যেতিয়ালৈকে মই ভাবোঁ যে কাৰণ মই এটা বস্তু জানো এইবিলাক কেলা লেংলেঙীয়া দেহা লৈ কিনে কেলা দম দেখাই লাভ নাই কেলা দলত কেলা কুত্তাও কেলা দম দেখাব পাৰে তই কেলা অকলে কেলা মই চাওঁ কেলা তই কিমান দম কেলা তই কেলা কি বাল বুলি কৈ দিলোঁ মই হা দলত কেলাটো চবেই দম দেখাব পাৰে দলটো দল বুলি কৈ দিলোঁ ন কেলা দলতটো কেলা চবেই দম দেখাব লাগে শিয়ালৰ জাক হৈ কি লাভ আছে কেলা সিংহ হৈ দেখা কেলা শিয়ালৰ জাকত আহি কিডাল কৰিবি তই জাক হৈ একো কৰিব নোৱাৰিবি কেলা জাকতটো কেলা মই এইখিনিয়ে ক'লো ন শিয়ালৰ জাক নহবি কেলা তোৰ কেলা যদি দম আছে তোৰ কেলা সেইডাল কেলা পেঞ্চিলৰ দৰে চেহেৰাডাল মোৰ সন্মুখত লৈ আহ মই কৈছোঁ তোৰ চেহেৰা কি বালৰ চেহেৰা মই কৰিছোঁ ন তোৰ পেঞ্চিলৰ দৰে চেহেৰা তই অকলে আহ কেলা তোক কেলা অসমৰ ৰাইজৰ সন্মুখত মই কোবাম কেলা মই কৈছোঁ
তোক অসমৰ ৰাইজৰ সন্মুখত মই কোবাম কেলা তোৰ পেঞ্চিলৰ দৰে চেহেৰাডাল তই অকলে লৈ আহ কেলা তোৰ কটিত কিমান দম আছে মই চাওঁ কেলা তোক শিয়ালৰ জাকৰ দৰে কেলা তই জাক বান্ধি যাবি হা কেলা তই দম দেখাবি আল কৰিবি বাল কৰিবি কেলা নিজে কেলা বিক্ৰী কৰিছ সেইটো বস্তু দেখাই দে কেলা তই বিক্ৰী কৰিছ কেলা তই যে কেলা বিক্ৰী কৰিছ তই সেইটো বস্তু দেখাই দে কেলা অসমৰ ৰাইজক দেখা কেলা তই বিক্ৰী কৰিছ হা কিহৰ কেলা অসমীয়া সেন্টিমেন্টত খেল কেলা মাক চাই কিহৰ অসমীয়া সেন্টিমেন্টত খেলি আছ কেলা অসমীয়াৰ কাৰণে কি কৰিছ কেলা চান্দা উঠাই তই যে কেলা লেবেল দিয় যে কেলা মই কেলা অসমীয়া মই কেলা চান্দা উঠামে তই অসমীয়াৰ কাৰণে কি কৰি দিছ মই এইখিনি কথা ক কি কৰিছ তই অসমীয়াৰ কাৰণে মই ক'লো মই অপেনলি সুধি আছো মই একদম ঠিক আছে তোৰ কেলা চেহেৰা কেলা পেঞ্চিলৰ দৰে চেহেৰা তই কেলা অকলে আনা কেলা তই ইনোভাৰ ওপৰত কেলা তই এনেকে হাত ধমধমাই থাকি লাভ নাই কেলা সন্মুখতে কুত্তা ৰেপ কোবাম কেলা মই কৈ দিছো কেলা এইবিলাক নকৰিবি ভাই এইবিলাক নকৰিবি অসমীয়া সেন্টিমেন্টৰ লগত খেলা বাদ দে বুজিছ না অসমীয়া সেন্টিমেন্টৰ লগত খেলা বাদ দে মই সিধা সিধি কৈছো ডোন্ট প্লে উইথ আসামিজ সেন্টিমেন্টস ঠিক আছে বিক্ৰী যিমান যাবলগীয়া আছে বিক্ৰী যা কথাটো বুজি পাইছ না বিক্ৰী যিমান যাব আছে বিক্ৰী যা কিন্তু বিক্ৰী গ'লে এইবিলাক নকৰিবি মই এটা কথা কৈছো ন যে বিক্ৰী যাব ইচ্ছা আছে বিক্ৰী যা কিন্তু অসমীয়া সেন্টিমেন্টত গেম নহয় মই অপেনলি চ্যালেঞ্জ কৰিছো মই কৰিছো মই ভিক্টৰ দাস মই আকৌ কৈছো মই অপেনলি চ্যালেঞ্জ কৰিছো ঠিক আছে চান্দা উঠাবি অমুক কৰিবি ভোগ কৰিবি দল সংগঠন কৰি কিডাল লাভ আছে বে লাজ পোৱা নাই তহঁতে কেলা দল সংগঠন কৰিছ দল সংগঠন কৰি লাজ পোৱা নাই তহঁতে হা কিডাল কৰিছ চৰকাৰৰ বিৰুদ্ধে কিডাল মাত মাতিছ তহঁতে চৰকাৰে যদি কৈছে বোলে আজি অমুকত যায় কুকুৰৰ দৰে ভুকি দিছ চৰকাৰে যদি কৈছে আজি তাতে যাই কিনে ভুকি দিছ তে তোৰ আৰু পোহনীয়া কুকুৰ এটাৰ মাজত কি পাৰ্থক্য আছে তোৰ আৰু পোহনীয়া কুকুৰ এটাৰ মাজত কি পাৰ্থক্য আছে হোৱাট ইজ দ্য ডিফাৰেন্স বিটুইন এ পালতু ডগ and what is the difference between you and the like domestic dog bro গাত লাগিছে মোৰ কিয় গাত লাগিছে কাৰণ মই সম্মান কৰিছিলো বহুত ভাল লাগিছিল মোৰ কিন্তু আজি মই যিমানখিনি মই দেখিলো শুনিলো ইয়ে ৰাম বে মানুহবিলাক কি ফালতু বোলে বে মই কৈছো কেলা পেঞ্চিলৰ দৰে চেহেৰা বুলি মই কৰিছো ন কেলা পেঞ্চিল বুলি কৈ দিলো ন কেলা পেঞ্চিলৰ দৰে চেহেৰা বাল নেকি কেলা শিয়ালৰ জাকতটো কেলা সবে হাল্লা কৰিব পাৰে বে শিয়ালৰ যেতিয়া জাক থাকে ন হুৱা দি থাকে তহঁতৰ কোনোবা গাঁৱত থাকো যদি মই নাজানো গাঁৱত কিন্তু শিয়ালৰ জাকে হুৱা দি থাকে মই কৈছো কেলা চান্দা উঠোৱা যদি তই কেলা দালাল আৰু তই যে কেলা লেবেল দিয় বোলে মই চান্দা নহয় কেলা টেক্স উঠাও হা তোক কোনে কেলা তোৰ বেকআপত কোন আছে কেলা আজিৰ ডেটত তোৰ বেকআপত কোন আছে কেলা তই যে কৈছ মই চান্দা নহয় টেক্স উঠাও বুলি তোৰ বেকত এনেকুৱা মানুহ থাকিব লাগিব তেতিয়াহে তই ক'ব পাৰিবি নহ'লে তোৰ দৰে পেঞ্চিল এটা ভাঙি দিওঁতে কেলা কেই মিনিট লাগে বে তোৰ দৰে এডাল পেঞ্চিল ভাঙোতে মানুহৰ কেই মিনিট লাগে কেই মিনিট তোৰ দৰে পেঞ্চিল এডাল যদি ভাঙিব লাগে কেই মিনিট লাগে মানুহৰ তই যে ইমান লেবেল দিয় যে মই কেলা চান্দা নহয় মই টেক্স উঠাও মই গুণ্ডা টেক্স উঠাও তই কি বালৰ গুণ্ডা তই অকলে লগ কৰ মোক কেলা সন্মুখে লগ অকলে কিন্তু একদম চিয়ৰ চ মই লাইভ কৰিম কেলা মই কুবাম কেলা তোক তই কি গুণ্ডা কেলা কিহৰ গুণ্ডামি তোৰ কেলা তোৰ বেকত কোন আছে তই ক না মোৰ বেকত কোনো না মই অকলে আছো কেলা লাভ কেলা মই লাগিম কেলা হা তোৰ বেকত মানুহ আছে এইবিলাক লেবেল নিদিবি কেলা এই অসমৰ ৰাইজে জানে তোৰ চেহেৰা কি ঠিক আছে তোৰ ওপৰত কেলা তই কেলা তোৰ ওপৰত যদি জপিয়াই দিওঁ কেলা তোৰ পেটা ওলাই যাব কেলা ভালকে যদি মই কেলা ফাৰ্ষ্ট ফ্ল'ৰৰ পৰা জাপ মাৰি দিওঁ ন তোক যদি খুৱাই থৈ জাপ মাৰি দিওঁ কেলা পেটা ওলাই যাব কেলা মই এইখিনিয়ে কৰিছোঁ কেলা আৰু তোৰ বেকত মানুহ আছে কাৰণে তই কৰিছ আৰু অসমীয়া স্বাৰ্থ এইবিলাক ব্যৱহাৰ নকৰিবি আজিৰ ডেটত বোলে অমুক জাগাত কালিৰ ডেটত বোলে তমুক জাগাত পৰহি বোলে তমুক জাগাত নকৰিবি ডোন্ট ডু ইট ব্ৰ ডোন্ট ডু ইট বিক্ৰী গৈছ বিক্ৰী যা মেটাৰ নকৰে কেলা অসমীয়াৰ স্বাৰ্থ অসমীয়া জাতিক বিক্ৰী নকৰিবি তই অকলে বিক্ৰী গৈছ তই বিক্ৰী যা ঠিক আছে তই অকলে যদি বিক্ৰী গৈছ তই বিক্ৰী যা আৰু এইবিলাক লেবেল কেলা পডকাষ্টত যায় লেবেল নিদিবি কেলা পেঞ্চিলৰ দৰে চেহেৰা লৈ কিনে ঠিক আছে মই এইখিনিয়ে কৈ দিলোঁ একদম অপেনলি কৈছোঁ ঠিক আছে কোনোবাই লাইভটো ৰেকৰ্ড কৰিছে নাই কৰা মই এইটো মেটাৰ নকৰে মই চিধা কথা কৈছোঁ আৰু অসমীয়া মানুহে এই কথাখিনি বুজি পোৱাটো উচিত আমাৰ অসমীয়া যিমানখিনি মানুহ আছে
অসমীয়া মানুহে এই কথাখিনি বুজি পোৱা উচিত যে আজিৰ ডেটত দল সংগঠনে নিজৰ স্বাৰ্থত কাম কৰি আছে, অসমীয়া জাতিৰ স্বাৰ্থত কাম কৰি থকা নাই। যদি অসমীয়া জাতিৰ স্বাৰ্থত কাম কৰিলে হয় তে জাতিটোৰ উন্নতি হ'লে, জাতিটো কিন্তু অধপতনে গৈ আছে, জাতি অধপতনে গৈ আছে, নিজৰ স্বাৰ্থ পূৰণ কৰি আছে। কোনোবাই কালিৰ ডেটত MLA খেলিব, আজিৰ ডেটত হাল্লা কৰি আছে। কথাটো বুজি পাইছে নাই? কোনোবাই যদি কালিৰ ডেটত যদি কোনোবাই MLA খেলে, কালিৰ ডেটত কোনোবাই যদি কিবা কৰে, এইবিলাক চিধা কথা একদম মই খোলা খুলিয়ে কৰিছোঁ। ইহঁতৰ বেকআপত যদি কেলা আজিৰ ডেটৰ ৰুলিং পাৱাৰ নাথাকে তেনেহ'লে একো বাল ফুৰাব নোৱাৰে, মই কৈ দিছোঁ। আৰু ৰুলিং পাৱাৰ কোন আমি সকলোৱে জানো। আৰু বিক্ৰী যে গৈছে 100%, মই কৈছোঁ, মই ভিক্টৰ দাসে কৈ আছোঁ, মই ভিক্টৰ দাসে কৈছোঁ, ইহঁত বিক্ৰী যোৱা ফকতীয়া একদম ফাল্টু, একো কাম নাই ইহঁতৰ, ঠিক আছে। আৰু প্লিজ মই সকলোকে এটাই কথা কৈ আছোঁ, যিমানখিনি আমাৰ মানুহ আছে, আমাৰ অসমীয়া জাতিৰ মানুহ আছে, অসমীয়া জাতিৰ মানুহখিনিয়ে এই বস্তুটো বুজি পোৱা উচিত যে অসমীয়া জাতিটোক ব্যৱহাৰ কৰা হৈ আছে, আৰু সেই জাতিটো যাতে ব্যৱহাৰ নহয়। কালিৰ ডেটত আপোনালোকক ক'ব বোলে অমুক জাগাত আহি যা, আমি হেৰি কৰিম, তাক আকৌ কোনোবাই কৈ থৈ দিছে যে তই যাই তাতে হাল্লা কৰ বুলি, গম পাইছে নাই? তাক কোনোবাই আদেশ দি থৈ দিছে যে তই অমুক জাগাত যা, তই হাল্লা কৰ। সি টমি টাইপ সেনেকে গৈ কিনে সি তাতে হাল্লা কৰিছে। তাক কৈছে আজি ইয়াতে হাল্লা নকৰিবি, আজি অমুক জাগাত হাল্লা কৰ। সি যাই কিনে হয় ছাৰ, হয় ছাৰ, সেনেকে যাই সি হাল্লা কৰিছে। তে অসমীয়া জাতি বুৰ্বক নহয়, ঠিক আছে। অসমীয়া জাতিটোৱে এই কথাটো বুজি পোৱাটো উচিত, আৰু অসমীয়া জাতিটোৱে এই কথাটো খুব ভালকৈ বুজা উচিত যে দল সংগঠন যিখিনি আমাৰ এতিয়া আজিৰ ডেটত, ঠিক আছে। মই বেলেগ একো কথা নকওঁ। আজি কেইদিনমান আগতে আমি সকলোৱে এটা বস্তু দেখা পাই আছিলোঁ, ইভেন ময়ো ছাপোৰ্ট কৰিছিলোঁ। এই ছাপোৰ্ট মই কিয় কৰিছিলোঁ যে আমি সকলোৱে শংকৰজ্যোতি দাৰ কেছটো দেখিছিলোঁ নাই? শংকৰজ্যোতি দাৰ কেছটো দেখিছিল নাই? কোনে কোনে দেখিছে যে আমি কেইদিনমান আগতে শংকৰজ্যোতি দাৰ কেছটো দেখিছোঁ? যোনে যোনে দেখিছে এবাৰ হাত দাঙি দিয়কচোন, যে শংকৰজ্যোতি দাৰ এটা কেছ দেখিছিলোঁ আমি সকলোৱে, দেখিছিল নাই? আগতে মানুহটো আছুত আছিলে, শংকৰজ্যোতি দাৰ কেছটো কোনে কোনে দেখিছিলে? কেছটো দেখিছেনে? শংকৰজ্যোতি দাৰ এটা কেছ আছিলে, হা? তো এতিয়া কথাটো এনেকুৱা ধৰণৰ যে শংকৰজ্যোতি দাৰ কেছটো যেতিয়া ওলালে, শংকৰজ্যোতি দাৰ কেছটো ওলোৱাৰ পিছত তেতিয়া কি হ'ল, তেতিয়া এজনী হঠাতে মানে গাৰ্লফ্ৰেণ্ড এজনী ওলাই গ'ল, আৰু গাৰ্লফ্ৰেণ্ডজনীয়ে কৈছে যে মোৰ লগত বেয়া হৈছে। এতিয়া পইণ্ট অফ ভিউটো মই কৈ আছোঁ, POV বুলি কয়। মই এটা কথা কৈ আছোঁ যে মাইনা, তুমি কৈছা যে তোমাৰ লগত বেয়া হৈছে, অন্যায় হৈছে, ঠিক আছে, অ'কে। তোমাৰ লগত যদি অন্যায় হৈছে তে তুমি ইমান দিনে মাত মাতিব লাগিছিল। তোমাৰ লগত যিদিনাখন অন্যায় হৈছে সিদিনাই তুমি মাত মাতিব লাগিছিল। তুমি ইমান দিনে অপেক্ষা কিয় কৰি আছিলা? তুমি ইমান দিনে অপেক্ষা কিয় কৰি আছিলা যে তোমাৰ মানুহজন কিবা এটা কেছত ফচিব, তাৰে পিছত তুমি ওলাই আহিবা, ওলাই আহি তুমি ক'বা যে মোৰ লগত শাৰীৰিক নিৰ্যাতন হৈছে। এতিয়া শাৰীৰিক নিৰ্যাতন বস্তুটো মই এটা কথা ইয়াতে ক'বলৈ বিচাৰোঁ যে ইমান দিনে ক'ত আছিলে? যোনদিনাখন হৈছিলে সিদিনাখন যাই কিনে পুলিচ কেছ কৰিব লাগিছিলে। সিদিনাখন কিয় নকৰিলে? সিদিনাখনতো কৰিব লাগিছিলে যে মোৰ লগত শাৰীৰিক নিৰ্যাতন হৈছে, ঠিক আছে। মই সন্মান কৰোঁ, মই নাৰীক সন্মান কৰোঁ, সদায় সন্মান কৰি আছোঁ, কাৰণ নাৰী মা তুল্য, ঠিক আছে। এতিয়া ডাঙৰ কথাটো হৈছে যে গেমটো কেনেকুৱা ধৰণৰ যে আপোনাৰ মানুহ এটা জেলত গৈছে, জেলৰ পৰা ওলাই অহাৰ পিছত নিউজ হৈছে যে সেই মানুহজন বিজেপিৰ আপোনাৰ ফুল থকা গাড়ীত উঠাই লৈ গুচি গৈছে। নিউজটো সকলোৱে দেখিছে যে এজন মানুহ আপোনাৰ ক'ত গৈছে, এজন মানুহ গৈছে আপোনাৰ জেলত, আৰু জেলত যোৱাৰ পিছত সেই মানুহজনে খুব প্ৰপাৰলি, মই এটা কথা কওঁ, কোনোবা দল সংগঠনে যদি হাহাকাৰো কৰি থাকে, ঠিক আছে, সেই দল সংগঠনে হাহাকাৰ কৰাৰ ফলত সেই মানুহজনে বেল পোৱা নাই। সেই সংগঠনটো বুজি পোৱা উচিত। যদি সংগঠনটোৱে বুজি নাপায় তে সংগঠনটোৱে একচুৱেলি ধিক্কাৰ সেই সংগঠনৰ ওপৰত। কাৰণ সেই সংগঠনটোৱে এটা কথা বুজি পাব লাগিছিল যে সেই মানুহজনে এৰেষ্ট হোৱাৰ দিনাখনে ওলাই আনিব পৰা কেপাচিটি থাকিব লাগিছিল। আছিল নেকি কেপাচিটি? নাই। নাই কাৰণে ন্যায়িক যোনটো পদ্ধতি, ন্যায়িক পদ্ধতিৰে তেওঁ 9 দিন পিছত তেওঁ বেইল পাইছে, সংগঠনৰ হাহাকাৰত নহয়। সেইটো ন্যায়িক পদ্ধতি বুলি কয়।
That is the judicial system of India. And every person who is not blamed or who is not like in a যাক মানে এতিয়ালৈকে ফসাব পাৰা নাই তেও বেল পাব 100% মাৰ্ডাৰ কৰাৰ পিছতো মানুহে বেল পায় তো সেই সংগঠনটোক মই কৈছো আৰু সেই সংগঠনটোৰ যোনটো মুৰব্বী বুলি মই নকওঁ এইবিলাক খাল থিঙলি বুলিয়ে কওঁ ঠিক আছে তো যিবিলাকে এনেকৈ পেল কৰি য'তে ত'তে জি টি কৰি থাকে যদি বিক্ৰী যোৱা নাই তেনেহ'লে চৰকাৰৰ এগেইনষ্টত চৰকাৰৰ প্ৰেছাৰ গ্ৰুপ হিচাপে কাম কৰক ডেমক্ৰেটিক ইণ্ডিয়া হয় ন আপোনালোকে প্ৰেছাৰ গ্ৰুপ হিচাপে কাম কৰক ঠিক আছে এই সংগঠনৰ নাম লৈ দুদিনত বিক্ৰী যায় কিনে কাম নকৰিব ডোন্ট ডু দ্যাট ঠিক আছে প্ৰেছাৰ গ্ৰুপ বুলি আপোনালোকেতো প্ৰেছাৰ গ্ৰুপ হয় ন যে আমি উই আৰ প্ৰেছাৰ গ্ৰুপছ ৱৰ্ক এজ এ প্ৰেছাৰ গ্ৰুপ দালালি নকৰিব সংগঠনৰ নামত দালালি যোনে কৰি আছে এইটো বেয়া কথা মই চিধা কৈছোঁ আৰু মোৰ গাত লাগিছে মই গাত লগা কাৰণে মই কৈছোঁ নহ'লে মই নকলোঁ হয় আৰু মই সেইকাৰণে মই কাকো খাতিৰো নকৰোঁ মই এই কথাটো মই কৈছোঁ মই কাকো খাতিৰ নকৰোঁ মই মেটাৰ নকৰে মোক কোনোবাই কিবা কওক কোনোবাই গালি পাৰক যি হয় যি নকয় ঠিক আছে কিন্তু নিজৰ গাত লাগিছে কাৰণ মানুহবিলাকৰ লগত জড়িততো আমি মানুহবিলাকৰ লগত জড়িত আমি দেখি আহিছোঁ ঠিক আছে মানুহবিলাকৰ লগত জড়িত আমি দেখি আহিছোঁ আমি এটা কথাই মই কৈ আছোঁ যে দল সংগঠনৰ নামত দালালি নকৰিব ঠিক আছে আৰু অসমীয়া ৰাইজক ব্যৱহাৰ নকৰিব অসমীয়া ৰাইজ ইমানো মানে একদম ফাল্টু নহয় স্বাৰ্থ নেখেলিব নিজৰ স্বাৰ্থৰ কাৰণে কাৰণ আপুনি অসমীয়া মানুহক ব্যৱহাৰ কৰি আছে নকৰিব এইটো কথা ঠিক আছে মই একদম খোলাখুলিকৈ কৈছোঁ কোনোবাই যদি বেয়া পাইছে মেটাৰ নকৰে মই এইখিনিয়ে ক'লোঁ ন তহঁতৰ পেঞ্চিলক যাই কৈ দিবি ভিক্টৰ দাসে দম দিছে বুলি যা কবি ছিংগল লাগিব বোলে কেলা জালুকবাৰীত লাইভ কৰিব ছিংগল তোৰ লগত লাগিব শিয়ালৰ জাক লৈ নাহিবি অকলে লাগিব আহিবি কুত্তাৰে কোবাব বুলি কৈছে মই কৈছোঁ কেলা জালুকবাৰীত কোবাম বুলি যা ঠিক আছে নিজৰ ঘৰততো মাতা নাই জালুকবাৰী ফ্লাইঅভাৰৰ ওপৰত কোবাম বুলি কৈছোঁ পেঞ্চিলক কৈ দিবি যা যোনে আছ কৈ দিবি একদম 100% ঠিক আছে বুজি পাইছনে নাই তো 100% মই এইখিনি কথাই কৈ দিছোঁ যাৰ দম আছে কৰি দিবি বোলে জালুকবাৰীত মাতিবি কিন্তু সেই শিয়ালৰ জাক লৈ নহয় ছিংগল ব্ৰ মই ছিংগল মাতোতো ছিংগল মই চবকে মাতোঁ আৰু ছিংগল আজিলৈকে কোনো আহিবই পৰা নাই চবতছে ডাঙৰ কথাটো এইটো যে ছিংগল কোনেও লাগিব নাহে ভিক্টৰ দাসৰ লগত তো ছিংগল আহিবি ছিংগল খেলিম যা বাকী এইবিলাক লেবেল এই ফাটা লেবেল কেলা এইবিলাক দি নাথাকিবি মানুহৰ আগত ঠিক আছে এই ফাটা লেবেল যে দি থাকো বোলে মই বোলে নহয় আমি বোলে কি অমুক নকৰোঁ টেক্স উঠাওঁ ঠিক আছে তোক কোনে কেলা ঠিকাটো দিছে কেলা তোক ঠিকা দিয়া মানুহটোৰ নাম কৈ দিবি কথাটো বুজি পাইছে নাই তোক যোনে ঠিকা দিছে টেক্স উঠাব যোনে ঠিকা দিছে এই টেক্স উঠাব দিয়া ঠিকা দিয়া মানুহটোৰ কবি তাৰে আধা পইচা ক'ত যায় সেইটো কথা কবি আগতে কাৰণ তইতো কেলা কোন বালৰ চেট মই ক'লোঁ ন কেলা সৰি পৰা কৈ দিলোঁ মই তোক অসমৰ সৰি পৰা বাল বুলি মই কৈ দিলোঁ যেতিয়া মানুহ নাথাকে তেতিয়ালৈকে কোনেও একো কৰিব নোৱাৰে ঠিক আছে যা অপেনলি মই কৈ দিলোঁ একদম চিধি তই আৰু মই খেলিম তাৰপিছত খেলাখন কেনেকুৱা হয় দেখা যাব আৰু সকলোৱে এই কথাটো বুজি পোৱাটো উচিত মই কোৱা কথাখিনি কিবা ভুল কৈছোঁ নেকি কাৰোবাৰ এনেকুৱা লাগিছে নেকি যে ভিক্টৰ দাসে ভুল কথা কৈ আছে কোনোবা মানুহে এনেকুৱা লাগিছে নেকি যে ভিক্টৰ দাসে ভুল কথা কৈছে ভিক্টৰ দাসে ভুল কোৱা যেন কাৰোবাৰ যদি লাগিছে যাৰ লাগিছে শুই থকা ভাল দেৰি হৈছে অকণমান আৰু যাৰ লগা নাই সেইখিনি মানুহে অকণমান সজাগ হোৱা ভাল ঠিক আছে কাৰোবাৰ যদি লাগিছে যে ভিক্টৰ দাসে ভুল কথা কৈছে দেন ইটছ অ'কে ব্ৰ আৰু কাৰোবাৰ যদি লগা নাই দেন লাইক ইটছ অ'কে মেন ঠিক আছে যাৰ লাগিছে শুই থকা ভাল আৰু মই এইখিনিয়ে ক'লোঁ ন এইবিলাক কেলা পেঞ্চিলৰ দৰে চেহেৰা লৈ কেলা দমাদমি নকৰিবি কেলা দমাদমি বৰ বেলেগ ধৰণৰ বস্তু এইবিলাক কেলা ক'বাৰ পডকাষ্টত যাই দম দিবি ইটো কৰিবি সিটো কৰিবি মই টেক্স উঠা মাল কৰিম বাল কৰিম তোৰ কেলা অকলে কি বাল কেলা দম আছে কেলা টেক্স উঠাব পৰা মই কেলা তই অকলে যাচোন তোক কেলা কুত্তাৰে কোনোবাই লাফা চৰ দিব কেলা অসমীয়া ৰাইজে তোক অসমীয়া বাদ দে কেলা মাৰোৱাৰীয়ে কোবাব তোক কেলা বিহাৰীয়ে কোবাব কেলা যা না কেলা তই অকলে যাই দেখা কেলা তোক কেলা মাৰোৱাৰীয়ে কোবাব তোক বিহাৰীয়ে কোবাব কেলা লেংটা কৰি কোবাব বুলি মই কৈ থৈ দিলোঁ তই যে লেবেল দি থৈ আহিছ কেলা মই কেলা আমি বুলি কওঁ বে আমি মানে কি শিয়াল নেকি কেলা তই
মই বুলি কবি কেলা মই ইউ আৰ এ সিঙ্গল পার্সন সিঙ্গুলার পার্সন ন প্লুরেলত কথা পাতি থাকো যে গ্রামার শিকোৱা নাছিল নেকি হা গ্রামার শিকোৱা নাছিল স্কুলত আমি বুলি কিয় কবে মই বুলি কবি যে মই টেক্স উঠাম বুলি কবি তোৰ কিমান দম তেতিয়া দেখা যাব কেলা তোক মারোয়ারিয়ে লেংটা কৰি কুবাব কেলা মই কৈ দিলো কেলা তই অকলে টেক্স উঠাব যা কেলা যা মই খিনিয়ে কৈ দিছো যা তই যেটো লেভেল দিছিলি যে মই কেলা টেক্স উঠাব পাৰিম মই বুলি কোৱা নাই তই আমি টেক্স উঠামে তই উঠাই দেখা কেলা অকলে তোৰ কটিত কিমান দম আছে মই কৈ দিলো যা বুঝছ টেক দিস এজ এ চ্যালেঞ্জ অকলে লাগিম কেলা লাগো যদি লাগিবি কেলা মই কৈ দিছো যা গাত লাগিছে কাৰণে কৈছো ৰেসপেক্ট কৰিছিলো বহুত বেছি যিখিনি শুনিলো কেলা তহঁতৰ নাটক থুই বুলি কৈ দিলো মই কেলা বুঝিছে না থুই বুলি কৈ দিলো মই বোলাও কাম নাই তহঁতৰ কেলা অসমীয়া জাতিটোক ব্যৱহাৰ কৰি ভিক্টৰ দা যোৰহাটৰ কথা কওঁ যোৰহাটৰ কথা কি কবি যোৰহাটৰ কথা ক'বলগীয়া ইয়াতে কি আছে যোৰহাটৰ কথা ক'বলগীয়া কি আছে কচোন যোৰহাটত টমিটোক কৈছে বোলে যা টমি যোৰহাটত যাই চিঞৰি দে টমিয়ে যাই চিঞৰিছে ভিক্টৰ দা দামী গাড়ী সানগ্লাছৰ ওপৰত কিবা ক'ব নেকি আবে চাহ ভাই গাত নাই চাল বাকলি মদ খাই তিন টেকেলি বুলি এটা কথা আছে অসমীয়াত শুনিছন নাই এইটো বোলে গাত নাই চাল বাকলি মদ খাই তিন টেকেলি শুনিছনে কোনে কোনে শুনিছ বোলে দামী গাড়ী কলা চশমা এইটোৱে কথা বোলে গাত নাই চাল বাকলি মদ খাই তিন টেকেলি একবাৰ ভালকে চেহেৰাটো চাই লবি গম পাবি কেনেকুৱা বুজিছন নাই তো সেইটোৱে কথা মই ক'লো ন মই লাইভটোত কৈছো লাইভটো কোনোবাইতো ৰেকৰ্ডো কৰিব পাৰে ৰেকৰ্ড কৰি ল'লে হ'ল এই লাইভটোত মই কৈছো কেলা তাক সিঙ্গল লাগিব দে মোৰ লগত কুত্তা টাইপ মই কুবাম কেলা মই কুবাম কুত্তা টাইপ এই ক'ব লাগিব কেলা যে কিয় বিক্ৰী গৈছে কাৰ তাত বিক্ৰী গৈছে কেনেকে বিক্ৰী গৈছে বুজি পাইছন নাই এইবিলাক কেলা চেহেৰা বাল কেলা আচাৰি কুবাব পাৰি কেলা সার্ফ এক্সেল দি ধুই দিব পাৰো মই কেলা গম পাইছন নাই দাদা তার বোলে বন্দুকৰ লাইসেন্স লাগে এইটো লৈ আপুনি কিবা ক'ব নেকি হেই কেলা কি তার দৰে ভয়াতুৰক বন্দুক লাগিবই ন তার দৰে ভয়াতুৰক বন্দুক নালাগি কি লাগিব ভয়াতুৰকহে বন্দুক লাগে আমাৰ হাতখনে কাফি নহয় জানো ভয়াতুৰক বন্দুক লাগে এইখন হাতেদি ভালকে এনেকে ধৰিলে কেলা পাঞ্জা দি বুঝছন নাই বন্দুকৰ দৰকাৰ নাই মানুহ এটা মাৰোতে বন্দুক নালাগে তো দোস্ত মেন্টেল স্ট্রেংথ লাগে মানুহ এটা মাৰোতে এইটো কথা সদায় মনত ৰাখিবি হাতত বন্দুক থাকিলেও মানুহ মাৰিব নোৱাৰে মানুহ ঠিক আছে মই এই কথাষাৰ সকলোকে কৈ দিওঁ বা সকলোৱে বুজি পোৱাটো উচিত যে হাতত যদি বন্দুকো থাকে ন মানুহ এটা মাৰিব নোৱাৰিবি মেন্টেলি প্ৰিপেয়াৰ হ'ব লাগিব যে মানুহ এটা মাৰিম কেলা ইয়াক মই তেতিয়াহে মানুহ মাৰিব পাৰিবি সুধি ল'বি সাইকোলজিক্যালি পঢ়ি ল'বি বুজি পাইছনে তো মই কৈছো যা আৰু এইখিনি কথা কোনে কোনে ৰিয়েলাইজ কৰিছে মই নাজানো বাট অসমীয়া মানুহখিনি ইউজ হ'ব নালাগে ঠিক আছে আৰু লাচিতৰ দেশত লাচিত হ'ব লাগে লাচিতৰ দেশত যদি আছ লাচিত হ'বলৈ শিক আফু গুটি হ'বলৈ নিশিকিবি গম পাইছেন নাই লাচিতৰ দেশত লাচিত হ'বলৈ শিক আফু গুটি হ'বলৈ নিশিকিবি কাৰণ আফু গুটিটো বৰ মানে মিহি বস্তু লাচিতৰ দেশত আছ লাচিত হ'বলৈ শিক আফুগুটি হ'বলৈ নিশিকিবি একদম ৰিকুৱেষ্ট কৰিছো আৰু এইবিলাক দল সংগঠন কৰি কি হৈছে কেলা 10টা লৰা লৈ যায় কিনে কাবাক কুবাবি ইটো কৰিবি হিটো কৰিবি অমুক কৰিবি হিটো কৰিবি ঠিক আছে এইবিলাক নাটক সাতক এইবিলাক বৰ ডাঙৰ কথা গম পাইছ না এইবিলাক সব পলিটিক্যাল গেম হয় আৰু এই পলিটিক্যাল গেম বিলাক মানুহবিলাক বুজি পোৱাটো উচিত মাঝে মাঝে মই কওঁ ঠিক আছে তো মাঝে মাঝে মই কওঁ কোনোবাই যদি বুজি পায় কোনে কোনে বুজি পাইছে এই কথাটো একদম পুৰা গেমটো কোনে কোনে বুজি পাইছে হা কোনে কোনে এই কথাটো বুজি পাইছে ভিক্টৰ দা হোৱাট এবাউট আছু আছুৰ কথা মই এটা কথা কম যে মোৰ নিজৰ পাপা আছুত আছিলে চ'
চ' মোৰ পাপা যিহেতু আছুত আছিলে, চ' মই আছুৰ কথা এটাই ক'ম যে আগৰ দিনৰ আছু আজিৰ দিনৰ আছুৰ মাজত আকাশ পাতালৰ পাৰ্থক্য আছে দোস্ত। মই এই কথাষাৰ সকলোকে বুজাব চেষ্টা কৰি আছোঁ যে আগৰ দিনৰ সংগঠন, আগৰ দিনৰ জাতীয়তাবাদ, আজিৰ ডেটৰ জাতীয়তাবাদ, আজিৰ ডেটৰ সংগঠন, আকাশ পাতালৰ পাৰ্থক্য তাতে। আমাৰ পাপাহঁতে যেতিয়া সংগঠন কৰিছিলে, আমাৰ পাপাহঁতে মাৰ খাইছিলে, আমাৰ পাপাহঁতে পিকেটিং কৰিছিলে, আমাৰ পাপাহঁতে বহুত বেয়া অৱস্থা এটা হৈ গৈছিলে। আজিৰ ডেটৰ দল সংগঠনে কি কৰি আছে? আজিৰ ডেটৰ দল সংগঠনে অসমীয়াগিৰি কৰি কিনে পইচা চান্দা উঠাই কিনে কি কৰিছে? নিজৰ পকেট ভৰাই আছে, নিজৰ পকেট, আৰু জাতীয়তাবাদৰ নামত নিজৰ পকেট ভৰাইছে, বেলেগ একো কৰা নাই। ঠিক আছে, দল সংগঠন আগৰ দিনৰ এতিয়াৰ দিনৰ বহুত বেলেগ ডিফাৰেঞ্চ আছে ব্ৰ'। দেৰ ইজ এ হিউজ ডিফাৰেঞ্চ, হিউজ। আৰু এই কথাটোৱে মই কওঁ ন যে আজিৰ ডেটত তোমালোকে এটা বস্তু সকলো, মানে তোমালোক বুলি নকওঁ মই, আপোনালোকে এটা বস্তু দেখিছে চাগে যে যিখিনি মানুহ, ঠিক আছে, যিখিনি মানুহে আমাৰ অসমীয়া স্বাৰ্থ, অসমীয়াৰ যোনখিনি আমাৰ স্বাভিমান, অসমীয়াৰ স্বাভিমান আৰু অসমীয়াৰ স্বাৰ্থ যোনখিনি মানুহে আমাৰ লগত খেলি আছে, সেই মানুহখিনিক যোনদিনাখন জবাব দিম, এইখিনিয়ে ক'লোঁ ন, সিদিনাখন ভালকৈ জবাব দিম। আৰু মই দিওঁ, মই জবাব দিবলৈ মই ভয় নকৰোঁ। মই ক'লোঁ দেখোন, এনেকুৱা পেঞ্চিলৰ দৰে চেহেৰা লৈ কিনে মই এইবিলাকক কোনোবাই ভয় কৰে নেকি? অকলে আহিবৰে কেলা লেংটা কৰি কিবা মই কৈ দিছোঁ। এইটো দম থাকিল ভিক্টৰ দাসৰ, যা টেক দিছ এজ এ নো। শিয়ালৰ জাকত নাহিবি খালি, ঠিক আছে, শিয়ালৰ জাকত নহয়। ডোন্ট ডু ইট। মই যেনেকৈ অকলে খেলিব দমটো দেখাবি, ডোন্ট ডু ইট, ঠিক আছে। ভিক্টৰ দা গুণ্ডা টেক্স লয় বোলে। আবে কিহৰ গুণ্ডা বে? গুণ্ডা কাক কয়? যোনে অকলে গুণ্ডামি কৰে। 100টা মানুহ লৈ যায় গুণ্ডামি কৰাটো গুণ্ডা বুলি কয় নেকি? 100টা মানুহ পিছফালে খাৰা হৈ আছে, সেইটো গুণ্ডামি বুলি কয় নেকি? সেইটো গুণ্ডামি বুলি নকয়। দেট ইজ নট গুণ্ডামি, ঠিক আছে। আমি নিজা এটা সংগঠন খুলিব লাগিব, মই এই কথাটোৱে ভাবিছোঁ মানে এতিয়া, কাৰণ এইবিলাক চব টকা পইচা দি চবে যিহেতুকে বিক্ৰী গৈছে। আমি নিজা এটা সংগঠন আমাক দৰকাৰ হ'ব, গম পাইছে না? আমাক নিজা এটা সংগঠনৰ দৰকাৰ হ'ব। আমি সংগঠন এটা কৰিব লাগিব। অসমীয়া জাতিৰ ক্ষেত্ৰত এটা সংগঠনৰ দৰকাৰ হৈছে, মানে যোনে পইচা চইচা লোভ নাই, বোলে কাম কৰিম আমি, মানে যোনখিনি বুদ্ধিজীৱী বা যোনখিনি মানুহে ভাবে যে ন ইটছ অ'কে, উইল ডু ইট, ঠিক আছে। মই ক'লোঁ দেখোন, অকলে দম দিলোঁ দেখোন, অকলে কৈছোঁ, অকলে ছিংগল ব্ৰ'। ছিংগল মই বহুত মানুহক আগতেও মাতি থৈ দিছোঁ, এতিয়াও মাতিছোঁ। ছিংগল হ'ব লাগে, জাকত নহয় ব্ৰ'। জাকত মই ভালেই নাপাওঁ। কাৰণ জাকতটো কি? জাকতটো যোনে তোনে যাকে তাকে মাৰিব পাৰিব। বোলে 10টা ল'ৰা এটা ল'ৰাক মাৰিছে, সেইটো আৰু কিবা বোলে এনেকুৱা নেকি? বৰ বীৰতা একদম, মানে মই বীৰ, সেইটোক বীৰ বুলি নকয়, সেইটো শিয়াল বুলি কয়, ঠিক আছে। আৰু 100% এটাই কথা কৈছোঁ, অসমীয়া জাতিটো আমি ষ্ট্ৰং কৰিব লাগে। মোৰ কথাখিনিত মই আজি চাগে মোৰ কথাখিনিত মই এটা কথা, মই কোনো বেয়া ভাষা মাতা নাই, বা মই এইখিনিয়ে কৈছোঁ যে সভ্য ভাষা দি মই কথাখিনি ব্যক্ত কৰিব বিচাৰিছোঁ। কাৰণ অসভ্য ভাষা দি ক'লে মানুহবিলাকে বেয়া পায় যিহেতু, চ' সভ্য ভাষা দি আপোনালোকক বুজাবলৈ চেষ্টা কৰিছোঁ। অসমীয়া জাতিটোৱে বুজাটো উচিত, শ্বেয়াৰ মাৰাটো উচিত। কিয় উচিত? কাৰণ আমি জাতিটোৰ স্বাৰ্থত কাম কৰিব লাগিবতো, গম পাইছেনে নাই? আমি জাতিটোৰ স্বাৰ্থত কাম কৰিব লাগিব। তো সেই কথাটো মই সকলোকে বুজাইছোঁ, সকলোৱে বুজাটো উচিত। আৰু কোনোবাই যদি বুজিছে, নাই বুজা যদি নাই বুজা, ঠিক আছে। আমাৰ সচেতন ৰাইজ এটা আছে, চাওক মই এই কথাটোৱে কৈছোঁ, সচেতন এটা ৰাইজ আছে, সকলো জেগাতে থাকে। আৰু সেই সচেতন ৰাইজটোক আমাক দৰকাৰ, ঠিক আছে। মোৰ এই লাইভটো থাকি যাব, ৰাতিপুৱালৈকে চাই ল'ব পাৰিব। আকৌ পুনৰ এবাৰ এই কথাটোৱে ক'ম, আমি সকলোৱে একত্ৰিত হোৱাটো সময় হৈছে, সকলোৱে একত্ৰিত হ'ব লাগে। আৰু আমি সকলোৱে এটা কথাই বুজিব লাগে যে আমাক ব্যৱহাৰ কৰি আছে, সেই ব্যৱহাৰ নহ'ব, ঠিক আছে। ইউজ হৈ কিনে লাভ নাই। যেতিয়া ইউজ হৈ যাব নহয়, হোৱাৰ পিছত বৰ দুখ লাগিব। কিন্তু সি ল'ৰাই হওক, ছোৱালীয়ে হওক, বা যোনে নহওক, ঠিক আছে।
বাকী মোৰ ভিক্টৰ খেনাটো মই এটাই কথা কওঁ, মই নিজেই মই অকলে অ'কে, এতিয়ালৈকে মই কোনো সংগঠন গঢ়া নাই, সংগঠন কৰা নাই। মই ভিক্টৰ খেনা মই নিজে ভাবোঁ যে নাই মই অকলে অ'কে ফৰ ইট। ছিংগল লাগ খেলা যোনে লাগক মই খেলিম খেলা চিধা ই যোনে নহওক। খালি শিয়ালৰ জাকত নাহিবি, ঠিক আছে? ডোন্ট কাম। লাইভত কাটিম, লাইভত মাৰিম, যি হয় দেখা যাব তাৰপিছত। মই অপেনলি এটাই কথা কৈছোঁ যে পেঞ্চিলবিলাক যে পেঞ্চিল বা এইবিলাক যে কি বুলি কয়, পেঞ্চিল বুলিয়ে ক'ম, এইবিলাক পেঞ্চিলতকৈ বেছি দীঘল নহয়, দেখাত দীঘল কেলা হেৰি। এই পেঞ্চিলক এটাই কথা ক'লোঁ মই, এই যে এইবিলাক যে চশমা পিন্ধি যে এনেকুৱা টাইপৰ চশমা পিন্ধি যায় এনেকুৱা চশমা আমাৰো আছে। খালি মই এটাই কথা কওঁ যে ছিংগল হ'ব লাগে বস্তুবিলাক, ঠিক আছে? ছিংগল খেলিম, বঢ়িয়াকৈ খেলিম। এইটো ভিক্টৰ দাসৰ চেলেঞ্জ থাকিলে, ঠিক আছে? টেক দিছ এজ এ নোট 100%, ঠিক আছে? টেক দিছ এজ এ নোট 100%। এণ্ড এইখিনিয়ে ক'লোঁ মই, হ'বনে নাই? টেক দিছ এজ এ নোট 100%। একদম ছিংগল 100%। মই এইখিনি কথাই ক'লোঁ, টেক দিছ এজ এ নোট, ছিংগল, ঠিক আছে? 100% মই ক'লোঁ এই কথাটো, হ'বনে? নে কি কয়? চবেই কি কয়? আমাৰ ৰাইজে কি কয়? হেই চশমা ভিক্টৰ দা আৰু গাড়ীৰ আগৰ চিটত বহিবলৈ বাচ্চাই হৈ থাকিব নহ'লে। কোনোবাই চলাই আছে, কোনোবাই কিবা কৰি আছে, এইটো মেটাৰ নকৰে ন। বাচ্চা হৈ থাকিব, এইটো মেটাৰ নকৰে আমাৰ কাৰণে। সেইবিলাক বস্তু আমাৰ কাৰণে অলপো মেটাৰ নকৰে। বেবিজ উইল বি অলৱেজ বেবিজ। গাড়ীৰ আগৰ চিটতে বহ বা পিছৰ চিটতে বহ বা ডিকিতে সোমাই যাওঁ, शेर अकेला आता है, झुंड में नहीं आता है ब्रो। तुम तो झुंड में आते हो, बुझे नहीं? और झुंड में कोई भी दम दे सकता है, झुंड में कोई भी दम दे सकता है। मैं এইখিনি কথাই ক'লো, কোনোবা যদি ঝুণ্ডত থাকে যোনে তোনে দম দিব পাৰে, যোনে তোনে, সি যোনে নহওক, হয়নে নহয় এই কথাষাৰ? মই 100% বুজি পাইছোঁ ভিক্টৰ দা। 100% সকলোৱে বুজি পোৱাটো উচিত, সকলো আমাৰ যিমানখিনি মানুহ আছে সকলোৱে এই কথাটো বুজি পোৱাটো উচিত, ঠিক আছে? ভিক্টৰ দা আপোনাক লেতেৰা গালি দিছে কমেণ্টত, মেটাৰ নকৰে বে দোস্ত। কমেণ্টত গালি দিয়া আৰু সন্মুখত লগ পোৱাৰ মাজত আকাশ পাতালৰ পাৰ্থক্য আছে, এই কথাটো বুজি পাইছোঁ নাই? মোৰ নাম ভিক্টৰ দাস, তাৰ নাম বা কি মই নাজানো, বা তাক কোনোবাই চিনি পায় নাই সেইটোও মই নাজানো, ঠিক আছে? যোনে কমেণ্টত গালি পাৰি আছে, মই এইখিনিয়ে ক'লোঁ মোৰ নাম ভিক্টৰ দাস, ঠিক আছে? বাকী তাৰ নামটো কি মই নাজানো, ঠিক আছে? লেট আছ সি হোৱাট গোজ অন, হাউ ইট গোজ অন। কিন্তু অসমৰ ৰাইজে এই কথাটো বুজি পোৱা উচিত যে আৰু এনেকুৱা দল সংগঠনক কোনেও যাতে ছাপোৰ্ট নকৰে যিটো দল সংগঠনে আপোনালোকৰ কাৰণে কাম কৰি থকা নাই, যোনে আপোনালোকক ব্যৱহাৰ কৰি আছে, ঠিক আছে? যোনে আপোনালোকক কি কৰি আছে? ব্যৱহাৰ কৰি আছে। আপোনালোকে সেই কথাটো বুজি পোৱাটো উচিত, সকলোৱে এই কথাটো খুব ভালকৈ বুজি পোৱাটো উচিত, ঠিক আছে? জয় অসম। অসমৰ ৰাইজক এটাই কথা ক'ম যে নিৰ্ভীকভাৱে নাভাগৰাকৈ সদায় কাম কৰি যাম, অনিয়মৰ ক্ষেত্ৰত সদায় মাত মাতি যাম, কৰাপশ্যনৰ এগেইনষ্টত সদায় মাত মাতি যাম, যেতিয়ালৈকে বডিত লাষ্ট টোপ তেজ, যেতিয়ালৈকে বডিত লাষ্ট টোপ ঘাম থাকিব, তেতিয়ালৈকে অসমৰ ৰাইজৰ কাৰণে কাম কৰিম আৰু 100% কাম কৰি যাম, ঠিক আছে? বাকী যোনে যি ভাবে যি নাভাবে মোৰ কথা মোৰ মেটাৰে নকৰে দোস্ত। আই লাভ ইউ বুলি কৈ দিলোঁ আৰু এটাই কথা ক'লোঁ ন, অকলে লগ পাম, ভালকৈ লগ পাম, ঠিক আছে? অকলে লগ পাম, বৰ ভালকৈ লগ পাম। তেতিয়ালৈকে জয় অসম। লাইভটো থাকি যাব, কোনোবাই মিছ কৰিলে চাব পাৰিব, কোনোবাই যদি শ্বেয়াৰ কৰা নাই প্লিজ শ্বেয়াৰ কৰি দিব। অসমীয়া ৰাইজে বুজি পোৱাটো উচিত আমি কি, আমি ব্যৱহাৰ নহওঁ। জয় অসম।